Hello everyone, welcome back to my channel Mohimasi. আৰু আজি আমি আহিলো আকৌ আমাৰ নাইজদা মানে মোৰ বান্ধৱী সুস্মিতা ঘৰলৈ আৰু সুস্মিতা ঘৰলৈ আহি পেলাই মই ভাবিলো আজি সুস্মিতাহঁতৰ বাৰীখনকে অকণমান দেখাই দিও আৰু মই আৰু সুস্মিতা আহি আছো তাহাঁতৰ বাৰীৰ মাজলৈ আৰু আপোনালোকো আহকচোন বাৰু মোৰ লগতে তাহাঁতৰ বাৰীখন অকণমান চাও আৰু এইফালে চাওকচোন বাৰু কি দেখিবলৈ পায় তুমি তেনেকৈ পাৰ দিম মই তেনেকৈ পাৰ আৰু এয়া গৈ আছো দেখিছে নহয় ইমান ধুনীয়া হাপনি মাজে এয়া গৈ আছো আপোনালোকে চাবচোন দেই আৰু মোৰ লগতে আপোনালোক আহি থাকক কেনেকুৱা লাগিছে বাৰু আহি পেলাই মই কিন্তু এনেকুৱা পৰিৱেশ বহুত ভাল পাওঁ এফালে ৰঙলাও আৰু এইফালে আহি আছো আমাৰ সুস্মিতাহঁতৰ বাৰীলৈ আজি বাৰী দেখাম বুলি আহি আছো আজি হেতু ৰিচাৰ্জত আহিছো ক'ত কেনেকৈ কি আছে তাক চাম আৰু এইটো এফালে ফিচাৰী দিছে ইমান ডবল ফিচাৰী আৰু এইফালে এনেকৈ আহি আছোঁ এইখন হৈছে নাইজদা বাৰী আৰু এইফালে তাৰ মাজে মাজে দেখিছে ফুল আছে আৰু সৌফালে একদম বহি আছে নাইজদা আৰু আমাৰ মাইনী এইফালে যাওঁগৈ ন এইফালে আছে কবি মাজে মাজে বন্ধাকবি আৰু ওলকবি সেইবোৰ দি থৈছে মাজে মাজে ধনিয়া আছে আৰু পালেং শাক আছে এইফালে টেঙা আমাৰ গোটেই লাইন আৰু এইফালে মূলা আৰু ধনিয়া এইফালে কিনাৰত এটা ডবল ফিচাৰী আৰু এইফালে ইমান ধুনীয়াকৈ মাটিখিনি চহাই থৈছে দেখিছেনে আৰু এইফালে কুঁহিয়া কিনাৰে একদম কিমান ধুনীয়াকৈ ৰুই থৈছে পালেং শাক টেঙামৰা গুটি আৰু এইফালে আহি আছোঁ ফিচাৰী মাজে মাজে ইফালে এটা ফিচাৰী আছে ইফালে এটা ফিচাৰী আছে ঘৰত কমলা ফুটা দিছে খাই লৈছোঁ খাই লৈ আহি আছোঁ কৃষ্ণ ৰ'দতে ধুনীয়াকৈ বহি লৈ পেলাই কমলা খাবলৈহে ভাল হৈছে এনেকুৱা ঠাইত আহি আছোঁ খোচা পিন্ধা খাই এইফালে এজোপা বাঁহ লগাইছে এইফালে আছে ফুল গছৰ পুলি নাজানো এইফালে চজিনা আৰু এইফালে এডৰা হৈছে কুঁহিয়া আৰু কুঁহিয়াৰ তলত এয়া বহি আছে আমাৰ এই নাইজদা আৰু আমাৰ মাইনী আৰু কুঁহিয়া কাটি আছে এইফালে মজা আছে কুঁহিয়া কাটি আছে কুঁহিয়া খাইছ বহুত মিঠা আছে একদম এখন ধুনীয়া আছে ইফালে এজোপা বাঁহ গছ চজিনা এখন ফাৰ্ম এখন ব্ৰইলাৰ নে হাঁহৰ লোকেল কুকুৰা ফাৰ্ম এখন আছে এইজোপা আছে চজিনা গছ আৰু ইমান ধুনীয়া এটা দৃশ্য প্ৰাকৃতিক দৃশ্য উপভোগ কৰি আছোঁ লগতে যে চাইছে সকলোকে উপভোগ কৰি আছোঁ এইফালে এখন পথাৰ এই পুখুৰীতে বৰশী কম্পিটিশ্যন হ'ব 2000 এডমিশ্যন ফিজ কেণ্ডিডেট লাগিব 322 তাৰিখে আছে আপোনালোকে যদি কোনোবাই অংশগ্ৰহণ কৰিবলৈ আহিব এইটো দেখিছে ন এইটো ফিচাৰী একদম পূৰা ধুনীয়া এটা পৰিৱেশ হয় একদম ফিচাৰীত মাছ ধৰাতহে বলাও আৰু কোনে ফাৰ্ষ্ট প্ৰাইজটো আছে 1 লাখ টকা ছেকেণ্ড প্ৰাইজ তেনেকৈ একদম মিনিমাম মানে এষ্টিমেটটো অকণ কম 50,000 তাৰপাছত 30 তাৰপাছত 20 তেনেকৈ আহি আছে 7,000 5,000 মানে সম্পূৰ্ণ সকলোকে মানে নিৰাশা কৰি নপঠিয়াই সকলোকে মানে আশা একদম এটা আশা নতুন আশা লৈ পেলাই আহিব পাৰে বৰশী কম্পিটিশ্যনত জইন দিবৰ কাৰণে 5,000 7টা আছে মানে প্ৰাইজ মানে একদম মানে কোনো গুণে কমতি নহয় আৰু একো অলাভৰ কথা নহয় 2,000 টকা এডমিশ্যন ফিজ হয় আহি যাব যদি কোনোবাই চাই আছে একদম 22 তাৰিখে আছে ন 22 তাৰিখে আছে দেওবাৰ আৰু তো ডাঙৰ হৈছে কিমান ডাঙৰ মানে ফিচাৰীটো এই ফিচাৰীটো কম্পিটিশ্যন আছে দেওবাৰ 22 তাৰিখ হ'ব একদম মাছ ভৰ্তি হৈ আছে আপোনাক আহি যাব কম্পিটিশ্যনত অংশগ্ৰহণ কৰিব যদি মোৰ কোনোবা যদি ভিডিঅ' চাই পেলাই আহি যাব দেই
তাকে দেখালোঁ আৰু চেহেৰাটো দেখাই দিছোঁ আমিনো কেলে থাকি যাওঁ এইটোৱে হৈছে আমাৰ ৰূপ মই আৰু সুস্মিতা উপভোগ কৰি আছোঁ আৰু এইফালে একদম নাইচ দা দেখিছেনে একদম ধুনীয়াকৈ কুঁহিয়া খোৱাত ব্যস্ত হৈ আছে এইফালে কুঁহিয়া একদম পূৰা ৰখাল কুঁহিয়া বোলে আমাৰ মাইনীয়েতো একদম এৰি দিয়া নাই মাইনীয়ে পূৰা মাৰি আছে এয়া কাটিও থৈছে কুঁহিয়া মানে যে ফিচাৰীটোত মাছ আছে নহয় ন এবাৰ মাঘৰ বিহুত ধৰিব জাল মাৰিব সঁচাকৈ থাকি ভাল লাগে দেই ৰাতিপুৱা শুই মেলি ভাত পানী কেইটামান লৈ আনি পেলাই ইয়াতে বহি বহি খাই থকাকৈ বনাওঁ মই পথাৰত ভাত খাই বৰ ভাল পাওঁ আমাৰ এতিয়া খেতি নাইকিয়া নহয় এতিয়া সঁচাকৈ ময়ো এই এৰিয়াত নাই মানে দাঁত ঠিকে আছে কুঁহিয়াৰ টুকুৰা সোৱাদটো লৈ লওঁ কেনেকুৱা সেইটোৱে বেয়া পাওঁ কামুৰি চুবাই থকা একদম বেয়া পাওঁ মই কুঁহিয়া এনেই নাখাওঁ বুলি ভাবোঁ নি সেই তেনেকৈ চুবাই থকা খাবলৈ বৰ টান কুঁহিয়াৰ খালে দাঁত মজবুত হয় কি কৰিছা বগুলিব কৰে কেলে দেৰি হয় ইয়াত এইবোৰ থাকেই দেৰি হয় মই কুঁহিয়াৰ খোৱা দেখিবলৈ নাহাঁহিব দেই আমাৰ কিন্তু শহাপহুকেইটাও মোতকৈ ভালকৈহে খায় মই কিন্তু এনেকৈয়ে খাওঁ মই সেইকাৰণে কুঁহিয়াৰ খাই বহুত বেয়া পাওঁ কুঁহিয়া চুবাই চুবাই খাই থকা কামটো বিৰাট টান পাওঁ দাঁতৰ জোৰ নাই বুলি সেইটো কাৰণে খাইছোঁ আৰু আমাৰ দাঁতৰ জোৰ নাই বুলি ক'লে সেইকাৰণে দাঁতৰ জোৰ আছে নাই দেখাই দিলোঁ ইয়াৰ জোৰ আছে আৰু এইফালে একদম বুঢ়া খাই আছোঁ খাই লওঁ তেন্তে দেই লগতে এইফালে নাইচ দে একদম বেল ফৰি পাৰি আছে ঘৰৰ বেল ফৰি দিছে নহয় আচাৰ বনাবৰ কাৰণে পূৰা আমি বোলো লৈ যাওঁ কাৰণ আমি নাইচদা হ'লে আহিলে খালী হাতেৰে নাযাওঁ আমি একো দিব নোৱাৰিলেও নাইচদাৰ পৰা যথেষ্ট বস্তু সহায় পাওঁ লৈ যাওঁ নাইচদা এইফালে পাৰি আছে একদম পূৰা কষ্ট কৰি পেলাই ধাপ ধুপ আৰু বেলফৰিকেইটাতো খাওঁ খাওঁ কৰি আছে চব বেলফৰিকেইটা কিমান ডাঙৰ ডাঙৰ বেলফৰি দিছে আৰু এনেকুৱা এটা সম্পৰ্ক থাকিলে ককাই ভাই নিজৰ তেজমঙহেও জোৰ নাপায় কাৰণ আমাৰ হৈছে আন্তৰিকতা আৰু নাইচদাই নিজৰ বাই ভনীৰ নিচিনাকৈ আমাক যথেষ্ট মৰমো কৰে আৰু যথেষ্ট আৰু সুস্মিতাও হৈছে মোৰ মানে বান্ধৱীতকৈও নিজৰ বাই ভনীৰ নিচিনা আৰু এয়াই হৈছে মানুহৰ মনৰ আন্তৰিকতা নহয় জানো আৰু এয়াই হৈছে এটা উদাহৰণ যি কি নহওক আৰু নাইচদাই এইফালে চাওকচোন এইকেইটা চকা দেখিছে নহয় এইকেইটাতো ইমান ধুনীয়া ধুনীয়াকৈ পিঁয়াজৰ পৰা আদি কৰি পেলাই যি টি শাক পাচলি দি থৈছে আৰু বেলফৰিকেইটা বুটলি পেলাই লাষ্টত ভাবিলোঁ এই খৰিয়ে মাৰিয়ে সকলোখিনি গোটাই মানে আমি ঠাণ্ডা পাম বুলি নাইচদাই খৰিও কাটি থৈছে ইমান মৰম চাওকচোন বাৰু আমালৈ আৰু বেলফৰি লৈ পেলাই ঘৰলৈ মানে আহিব হ'লে আৰু কি ক'ম আৰু অকণমান মনটো বেয়া লাগিছে তথাপিও ঘৰলৈতো আহিবই লাগিব নহয় জানো আৰু বেছি দূৰ ডিফাৰেঞ্চ নহয় আমাৰ মানে 5 মিনিটৰ বা তথাপিও মানে আমাৰ কথা শেষেই নহয় দেই